আমি কেইবাটাও দিন ধৰি আমি সামাজিক মাধ্যমৰ জৰিয়তে আমি দেখিবলৈ পাইছোঁ যে উজনি অসমৰ পৰা কিছুমান দল সংগঠনে কি কৰিছে, তেওঁলোকে মিয়া খেদা অভিযান এটা আৰম্ভ কৰিছে। মিয়া খেদা অভিযান আৰম্ভ কৰি তেওঁলোকে এটা উশৃংখল পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে। গতিকে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসমৰ ডিজিপি হৰমিত সিং ডাঙৰীয়াক আমি আহ্বান জনাব বিচাৰিছোঁ যে আপোনালোকে এই যে মিয়া খেদা আন্দোলনত যিসকলে কৰি আছে, শৃংখল চলিয়াই হওক বা আমাৰ চিত্তু বৰুৱাই হওক, তেওঁলোকক আপোনালোকে নাকি লগাওক। তাৰ কাৰণ এইখন অসম শান্তিৰ অসম, এইখন শংকৰ আজানৰ অসম। এইখন অসমত যিসকলে ভাৰতীয় নাগৰিক, প্ৰকৃত ভাৰতীয় নাগৰিক, এই অসমত সকলোৰে থকাৰ অধিকাৰ আছে। এঠাইৰ পৰা আন ঠাইলৈ গৈ তেওঁলোকে বসবাস কৰাৰ অধিকাৰ আছে আৰু এই অধিকাৰ কোনে দিছে? সংবিধানে দিছে। গতিকে আমি সংবিধানত মানে চলা আমি মানুহ। গতিকে আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ ফালৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক আহ্বান জনাইছোঁ আৰু আমাৰ ডিজিপি মহোদয় আপোনাক আহ্বান জনাইছোঁ যে আপোনালোকে এই শৃংখল চলিহা আৰু এই যে আমাৰ কি বুলি কয় এই চিত্তু বৰুৱা, তেওঁলোকক আপোনালোকে নাকি লগাওক। তাৰ কাৰণ আমি এই শান্তিৰ অসমত অশান্তিটো বিচৰা নাই। আমাৰ এই মিয়া জনগোষ্ঠী যিটো আছে, এই মিয়া জনগোষ্ঠীটো আমাৰ এইখন অসমৰে অসমীয়া। আমি এইখন ভাৰতৰে নাগৰিক। গতিকে আমি এইখন ভাৰতৰ বৈধ নাগৰিক হৈ আমি এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্য, এখন জিলাৰ পৰা আন এখন জিলা আমি কিয় যাব নোৱাৰিম? গতিকে এইখন আমাৰ অধিকাৰ আমাৰ সংবিধানে দিছে। গতিকে মই আপোনালোকক আহ্বান জনাব বিচাৰিছোঁ, মই উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ ফালৰ পৰা মই আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি আহ্বান জনাব বিচাৰিছোঁ যে আপুনি তেওঁলোকক নাকি লগাওক, অন্যথা তেওঁলোকে এটা বিশৃংখলাৰ সৃষ্টি কৰিব আৰু সেই বিশৃংখলটো আমি বিচৰা নাই। কাৰণ আমি শান্তিৰে থাকিব বিচাৰোঁ, আমি শান্তিৰে বিশ্বাসী। গতিকে আমি কোনো অশান্তি বিচৰা নাই। আমি আপোনাক আহ্বান জনাইছোঁ আপুনি তেওঁলোকক নাকি লগাওক, অন্যথা তেওঁলোকে যি পৰিস্থিতি কৰিব বিচাৰিছে সেই পৰিস্থিতি আপোনালোকে মোকাবিলা কৰক, আপোনালোকে তেওঁলোকক নাকি লগাওক। কাৰণ আমি কোনো অশান্তি বিচৰা নাই। এইখন সংকাৰ নাজানৰ মিলনভূমি অসম। এই অসমত আমি সকলো মানুহ মিলা প্ৰীতিৰে, কি হিন্দু, কি মুছলমান, কি শিখ, কি জৈন, আমি সকলো মানুহ আমি মিলা প্ৰীতিৰে এইখন অসমত বসবাস কৰিব বিচাৰোঁ আৰু বসবাস কৰি আহিছোঁ। গতিকে আপোনালোকক আমি আৰু এবাৰ মই আহ্বান জনাব বিচাৰিছোঁ যে আপুনি তেওঁলোকক নাকি লগাওক। আৰু যদি আপোনালোকে নাকি নলগাই, আপোনালোকে যদি মনে মনে চাই আছে, আপোনালোকে যদি তেওঁলোকক লাইচেঞ্চ দিছে যে মিয়া খেদা অভিযানটো তোমালোকক চলাওক, তোমালোকক লাইচেঞ্চ দিয়া হ'ল, তেনেহ'লে সেই কথাটো আপোনালোকে আপুনি মুখ্যমন্ত্ৰী হিচাপে আপুনি স্পষ্ট কৰিব লাগে যে মই তেওঁলোকক লাইচেঞ্চ দিছোঁ যে তেওঁলোকে মিয়া খেদা উচ্ছেদ আৰম্ভ কৰিছে। গতিকে যদি আপুনি তেওঁলোকক লাইচেঞ্চ দিছে মিয়া খেদা যদি আন্দোলন কৰিবলৈ যদি তেওঁলোকক আপুনি পাৰ্মিশ্যন দিছে, তেনেহ'লে আপুনি সেইটো স্পষ্ট কৰক। আৰু যদি পাৰ্মিশ্যন আপুনি দিয়া নাই, তেনেহ'লে আপুনি এটা কাম কৰক, আপুনি তেওঁলোকক নাকি লগাওক। এই দাবী মই উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ ফালৰ পৰা আপুনি অসমৰ মুখ্যমন্ত্ৰী, আপুনি সকলো জাতি জনগোষ্ঠীৰে মুখ্যমন্ত্ৰী, কেৱল আপুনি অসমীয়াৰ মুখ্যমন্ত্ৰী, কেৱল আপুনি বিহাৰীৰ মুখ্যমন্ত্ৰী, কেৱল আপুনি অসমৰ মুখ্যমন্ত্ৰী সেইটো নহয়, আপুনি অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰে আপুনি মুখ্যমন্ত্ৰী। গতিকে আপুনি যেহেতু সন্মানীয় আমাৰ মুখ্যমন্ত্ৰী, আপোনাক আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ ফালৰ পৰা আপোনাক আমি আহ্বান জনাব বিচাৰিছোঁ যে আপুনি সেই চিত্তু বৰুৱা হওক বা শৃংখল চলিয়া হওক বা আন কোনোবাই হওক, যিসকলে এই মিয়া খেদা আন্দোলনত তেওঁলোকে উশৃংখল এটা বিশৃংখল কৰিব বিচাৰিছে, গতিকে তেওঁলোকক আপোনালোকে নাকি লগাওক। অন্যথা আমিও ভাই, আমিও এইখন দেশৰ নাগৰিক, আমাৰো অধিকাৰ আছে। আজি শৃংখল চলিয়াৰ যিখিনি অধিকাৰ আছে, আমাৰ চিত্তু বৰুৱাৰ যিখিনি অধিকাৰ আছে, সেই অধিকাৰ কিন্তু আমাৰো আছে। গতিকে আমিও হাত সাৱৰি বহি নাথাকোঁ, আমিও এইখন দেশৰ নাগৰিক। গতিকে মই শৃংখল চলিহা আৰু চিত্তু বৰুৱাক মই সকীয়াই দিব বিচাৰিছোঁ যে তোমালোকে এইবিলাক ভণ্ডামি বন্ধ কৰা, তোমালোকৰ এই ভণ্ডামি বেছি দিন নচলিব। মই আজি এটা কথা ভালদৰে জানিলোঁ যে চিত্তু বৰুৱাৰ যিটো সংগঠন, যি চিত্তু বৰুৱাৰ সংগঠন খুলি যি চিত্তু বৰুৱাই আমাৰ মিয়াসকলক তাৰে পৰা খেদাও এটা যিটো আন্দোলন চলাইছে, সেই চিত্তু বৰুৱাৰ যিটো সংগঠন, সেই সংগঠনৰ জেনেৰেল ছেক্ৰেটাৰী সাধাৰণ সম্পাদকজন হুমায়ুন কবিৰ বুলি নাম, সেই এজন মিয়া ল'ৰা। গতিকে তোমাৰ সংগঠনত তুমি মিয়া ল'ৰা এজনক সাধাৰণ সম্পাদক হিচাপে দায়িত্ব দিবা, আৰু তুমি উজনিৰ পৰা মিয়া খেদা আন্দোলন চলাবা। এই ভণ্ডামিটো বাদ দিয়া, এই ভণ্ডামি, এই নাটকবাজি, এই ভণ্ডামিটো বাদ দিয়া। তোমাৰ এই ভণ্ডামি বেছি দিন চলিবলৈ দিয়া নহ'ব। চিত্তু বৰুৱা তোমাক কৈ দিছোঁ, ভালদৰে থাকা, আমিও অসমত ভালদৰে থাকোঁ। গতিকে আমি তোমাক এই মঞ্চৰ পৰা সকীয়াই দিব বিচাৰিছোঁ, ইয়াৰ পৰা সকীয়াই দিব বিচাৰিছোঁ, তুমি তোমাৰ ভণ্ডামি বন্ধ কৰি তুমি সকলো জাতি জনগোষ্ঠীৰ লগত মিলা প্ৰীতিৰে এইখন অসম উন্নতিৰ দিশত আগবঢ়াই লৈ যোৱাৰ কাৰণে তুমিও আগবাঢ়ি আহা, আমিও আগবাঢ়ি গৈ আছোঁ। গতিকে আমি এই খাটি খোৱা মিয়াসকলক
তোমালোকে উচ্ছেদ কৰি তোমালোকে এই মিয়া খাটি গোৱাসকলক তোমালোকে নিৰ্যাতন কৰি তোমালোকে নাভাবিবা হ্যাঁ যে তোমালোকে বহুত ডাঙৰ লিডাৰ হৈ গলা গতিকে এই ঠিকাদাৰী প্ৰথা তোমালোকে বন্ধ কৰা অন্যথা আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ ফালৰ পৰা আমি গণতান্ত্ৰিক পদ্ধতিত ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ আৰম্ভ কৰিম ইয়াৰ বিৰুদ্ধে আমি গণতান্ত্ৰিক পদ্ধতিত আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম